এই ট্ৰেইনখনৰ শুভাৰম্ভ কৰিছে। আমি ধন্যবাদ জনাইছোঁ সকলোকে। পুষ্পবৃষ্টি কৰিব সকলোৱে। আমাৰ বিশিষ্ট অতিথিসকল পুষ্পবৃষ্টিৰে এয়া উৰুধ্বনিৰে এখন সুন্দৰ গাড়ী। গতিকে আজি আমাৰ যি শুভাৰম্ভণি দিন, এই শুভাৰম্ভণি দিনত भारत एक्सप्रेस ट्रेनों की शुरुआत की जा रही है। इन ट्रेनों के रास्ते में असम, पश्चिम बंगाल, बिहार और उत्तर प्रदेश के कई महत्वपूर्ण स्टेशन शामिल हैं, जिससे लाखों यात्रियों को আজি আমাৰ যিখন এখন ট্ৰেইন নতুনকৈ শুভাৰম্ভ কৰা হৈছে অমৃত ভাৰত এক্সপ্ৰেছ, সেইখন ডিব্ৰুগড়ৰ পৰা ভূটানলৈকে যাব, অৰ্থাৎ মানে যাব দিল্লী নহয়, সপ্তাহত এদিনকৈ যাব। আজি শুভাৰম্ভ কৰা হৈছে। তো ভাৰতবৰ্ষৰ বিশেষকৈ 4খন ৰাজ্য চুই যোৱাকৈ ট্ৰেইনখনে ডিব্ৰুগড়, শিমলুগুৰি, মৰিয়নি, ফৰকাটিং লগতে মৰাণহাট আছে, এই 5টা জংচনত গাড়ীখন ৰখা হ'ব। আৰু আজি ভাৰতবৰ্ষৰ অন্যান্য ষ্টেচনৰ লগতে ডিব্ৰুগড়ৰ পৰা যি শুভাৰম্ভ কৰা হৈছে, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ডিজিটেলি শুভাৰম্ভ কৰাৰ পাছত আমিও এই অনুষ্ঠানটো শিমলুগুৰিত আয়োজন কৰিছিলোঁ। আৰু এই গাড়ীখনৰ টাইমটো কৈ দিওঁ, শিমলুগুৰিত সপ্তাহত মানে এদিনেই যাব। শুক্ৰবাৰে ইয়াত আহি ডিব্ৰুগড়ৰ পৰা এৰিব, শুক্ৰবাৰে 21 আৱাৰ্ছত এৰিব ডিব্ৰুগড়, আৰু পাবগৈ গোটানগৰ 13:30 আৱাৰ্ছত, মানে এটা ডেৰত পাবগৈ, আৰু পাবগৈ দেওবাৰে, আকৌ দেওবাৰে তাৰ পৰা ঘূৰিব গাড়ীখন। ফেচিলিটি কোৱা হৈছে যে ফেচিলিটিত মানে যিহেতু মধ্যবিত্ত লোকসকলৰ কাৰণে সুবিধা ৰাখিছে। ইয়াত নন এ চি থাকিব আৰু শ্লিপাৰো থাকিব, জেনেৰেল থাকিব। গতিকে গোটেইখিনি আটকধুনীয়াকৈ যিখিনি আৰু কাৰিকৰী দিশ, এই কাৰিকৰী দিশখিনি সামৰি ল'ব পৰাকৈ, ৰাইজৰ সুবিধা হোৱাকৈ, যাত্ৰীসকল বিশেষকৈ অসুবিধা নোহোৱাকৈ, যেনেকৈ আজি এখন ট্ৰেইনত গ'লে জেনেৰেল এখন ঝাটকা মাৰে, সেইটো নহ'ব। এই যে অলপ মানে ইফাল সিফাল কৰে, সেইটো নহ'ব। এটা মানে নতুন এখন কচ নিৰ্মাণ কৰি উলিওৱা হৈছে। গতিকে গাড়ীখন আশা কৰোঁ আমাৰ অসম, বেংগল, বিহাৰ আৰু উত্তৰ প্ৰদেশ, এই 4খন ৰাজ্যক যথেষ্ট সহায় জনাব। আৰু আমি ধন্যবাদ জনাব লাগিব আমাৰ যি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিখন ৰেল আজি প্ৰৱৰ্তন হ'ব, ধন্যবাদ জনাইছোঁ। স্পীড যিহেতু এনেকুৱা আচলতে স্পীড বুলি ক'বলৈ গ'লে আমি যিকোনো গাড়ীখনৰ নিজৰ নিজৰ স্পীড নাথাকে। সেই ৰোডটো আচলতে ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নিৰ্ভৰ কৰে। ৰাস্তা যদি ভালে থাকে সেইটো 100ৰ ওপৰতেই যাব গাড়ীখন, আৰু যদি ৰেষ্ট্ৰিকশ্যন ভাগে ফ'ল' কৰিব। আৰু যিহেতু ষ্টপেজ কম, গতিকে খুব কম সময়তে যাত্ৰা আৰম্ভ কৰিব পাৰিব। যিহেতু আমাৰ তিনিচুকীয়া ডিভিজন মাত্ৰ 5টা ষ্টপেজ আছে। অসমত আমাৰ তিনিচুকীয়া ডিভিজন খাদ্য সুবিধা তাত থাকিব। আৰু শিমলুগুৰিৰ পৰা গুৱাহাটীলৈকে কিমান লাগে তেনেকৈ একজেক্টলি আমি ক'ব পৰা নাই, চাব লাগিব টাইমটো যিকি নহয়। तो ये प्रोग्राम हम ये जो गाड़ी हमारा अमृत भारत एक्सप्रेस ट्रेन डिब्रूगढ़ से गोमती नगर जा रहा है, उसी के उपलक्ष्य में ये हमने प्रोग्राम ऑर्गेनाइज किया स्टेशन पे। तो इस गाड़ी का स्टॉपेज यहाँ पर है। तो यहाँ पर हमारे रिस्पेक्टेड MLA साहब भी अभी पहुँचेंगे, और मैडम आई हमारे चेयरपर्सन भी। स्टॉपेज कब होगा यहाँ? हाँ, स्टॉपेज का एक पूरा लिस्ट है, हम रीड आउट कर देंगे। सिमलुगुड़ी में कब टाइमिंग? हाँ, सिमलगुड़ी का टाइमिंग बता देता हूँ इसका। सिमलगुड़ी में अभी इसका जो शेड्यूल टाइमिंग है 12:40 पे आएगी दोपहर, और 5 मिनट का स्टॉपेज है 12:45 यहाँ से छोटी। हाँ, ये वीकली है। हाँ जी, आज जंक्शन में कोई 2 स्टेशन के 2 अलग अलग लाइन जहाँ पे आगे इकट्ठा होता है, वो जंक्शन स्टेशन होता है। और सिंगल स्टेशन मतलब एक लाइन आ रही है, वही आगे जा रही है, तो उससे कोई दूसरा नया लाइन नहीं जा रहा उधर। नहीं। हाँ जी। पहले से सिमलुगुड़ी एक जंक्शन था, लेकिन अभी स्टेशन जंक्शन ही है वैसे। जंक्शन है। हाँ, जंक्शन मतलब जहाँ पे 2 रूट पे गाड़ी जा रही है, वो जंक्शन ही है। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।